নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅলৈ আজিৰ ভিডিঅটোত আপোনালোকৰ বাবে খুব এটা ভাল খবৰ লৈ আহিছো কিয়নো সেপ্টেম্বৰ মাহৰ বাবে আপোনালোকৰ ইতিমধ্যে বহুখিনি পোষ্ট মুকলি হৈ গৈছে আপোনালোকে কোনখিনি এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব আপোনালোকৰ অৰ্হতা কিমান লাগিব কোৱালিফিকেশন কিমান লাগিব বয়সীমা কিমান আৰু আপোনালোকে কেনেদৰে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব সকলোখিনি ডিটেইলছ আমি এই ভিডিঅটোত আলোচনা কৰিছো তেনেহলে আহক ভিডিঅটোৰ মাজত সকলোখিনি তথ্য জানি লওঁ আৰু এই পোষ্টসমূহৰ এটা অভাৰভিউ সকলোৱে চাই লওঁ যদি আপুনি এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কিয়নো আমি এই চেনেলটোত এনে ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'বোৰ আপলোড কৰোঁ আৰু যদি আপুনি এই ভিডিঅ'সমূহৰ নটিফিকেশন সোনকালে পাব বিচাৰে তেনেহলে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব তেনেহলে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ পাৱাৰ গ্ৰিড ৰিক্ৰুটমেন্ট 2025 ইতিমধ্যে মুকলি হৈ গৈছে য'ত আছে 1543টা পোষ্ট আৰু ইয়াতে ফিল্ড ইঞ্জিনিয়াৰ এণ্ড ফিল্ড সুপাৰভাইজাৰৰ বিভিন্ন পোষ্ট মুকলি হৈছে ইয়াৰ লাষ্ট ডেটটো হৈছে 17/9/2025 আপোনালোকে সেপ্টেম্বৰৰ 17 তাৰিখলৈকে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি থাকিব পাৰিব ইয়াতে দিয়া হৈছে ফিল্ড ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল যিখিনি তেওঁলোকৰ বাবে টোটেল পোষ্ট হৈছে 532টা আৰু ইয়াৰ বাবে কোৱালিফিকেশন হৈছে বি টেক বিএসসি ইন ইঞ্জিনিয়াৰিং ইন ইলেক্ট্ৰিকেল এইকেইটা কোৱালিফিকেশন আৰু এই পোষ্টসমূহৰ বাবে আপোনালোকৰ পোষ্ট কোৱালিফিকেশন এটা এক্সপেৰিয়েন্সো বিচাৰিছে ইয়াৰ পাছতে দিয়া হৈছে ফিল্ড ইঞ্জিনিয়াৰ যিখিনি সিভিল তেওঁলোকৰ বাবে টোটেল পোষ্ট হৈছে 198টা আৰু তেওঁলোকৰ বাবে এডুকেশনাল কোৱালিফিকেশন হৈছে বি টেক বিএসসি এইকেইটা কোৱালিফিকেশন হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতো পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স বিচাৰিছে আপোনালোকে এইখিনি হলে এই পোষ্ট কেইটাৰ বাবে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ পাছতে দিছে ফিল্ড সুপাৰভাইজাৰ যিখিনি ইলেক্ট্ৰিকেল তেওঁলোকৰ বাবে টোটেল 535টা পোষ্ট দিয়া হৈছে আৰু তেওঁলোকৰ বাবেও এডুকেশনাল কোৱালিফিকেশন হৈছে ফুল টাইম ডিপ্লোমা ইন ইলেক্ট্ৰিকেল অৰ ইকুইভেলেন্ট ডিসিপ্লিন ফ্ৰম ৰিকগনাইজড টেকনিক্যাল বোৰ্ড ইনষ্টিটিউট উইথ মিনিমাম 55% মাৰ্কস আপোনালোকে ইলেক্ট্ৰিকেল অৰ ইকুইভেলেন্ট ডিসিপ্লিনৰ পৰা এখন ডিপ্লোমা লাগিব আৰু য'ত আপোনালোকৰ 55% মাৰ্ক লাগিব হায়াৰ টেকনিক্যাল কোৱালিফিকেশন হেতু বিচাৰিছে বি টেক এম টেক এমই এটসেট্ৰা এনেদৰে কিছুমান কোৱালিফিকেশন বিচাৰিছে আৰু ইয়াতো আপোনালোকৰ পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্সৰ কথা দিয়া হৈছে আৰু ইয়াৰ পাছৰ পোষ্টখিনি হৈছে ফিল্ড সুপাৰভাইজাৰ যিখিনি সিভিল তেওঁলোকৰ বাবে 193টা টোটেল পোষ্ট আৰু কোৱালিফিকেশন হৈছে ইয়াতো ফুল টাইম ডিপ্লোমা বিচাৰিছে আৰু ইয়াৰ উপৰি আপোনালোকৰ ইয়াত 55% মাৰ্কস বিচাৰিছে আৰু হায়াৰ টেকনিক্যাল কোৱালিফিকেশন বি টেক এম টেক এমই এইখিনিও বিচাৰিছে আৰু ইয়াৰ পাছতে আপোনালোকৰ ইয়াতো পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স বিচাৰিছে ইয়াৰ পাছতে আছে ফিল্ড সুপাৰভাইজাৰ যিখিনি ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশনৰ বাবে তেওঁলোকৰ বাবে টোটেল পোষ্ট হৈছে 85টা আৰু ইয়াতো এডুকেশনাল কোৱালিফিকেশন একেখিনিয়ে আপোনালোকে সকলোখিনি ডিটেইলছ এডভাৰটাইজমেন্টৰ যেটো লিংক দি দিম তাতে চাই লব পাৰিব আৰু ইয়াতো আপোনালোকৰ পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স বিচৰা হৈছে এই পোষ্ট কেইটাৰ বাবে যদি আপোনালোক ইন্টাৰেষ্টেড হয় তেনেহলে আপোনালোকৰ ইয়াতে এজ লিমিট বিচাৰিছে 28 বছৰ আপোনালোকৰ যেটো আপাৰ এজ হৈছে হেতু 28 বছৰ আৰু ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশন খিনিও দিয়া হৈছে যিখিনি ওবিসি আছে তেওঁলোকৰ বাবে 3 ইয়াৰ্স এসটি এসটিৰ বাবে 5 ইয়াৰ্স আৰু পিডব্লিউডি যিখিনি ইউআৰ ইডব্লিউএস আছে তেওঁলোকৰ বাবে 10 ইয়াৰ্স আৰু পিডব্লিউডি যিখিনি ওবিসি তেওঁলোকৰ বাবে 13 ইয়াৰ্স আৰু পিডব্লিউডি এসসি এসটি তেওঁলোকৰ বাবে 15 ইয়াৰ্স ৰিলেক্সেশন ইয়াতে দিয়া হৈছে ইয়াতে আপোনালোকৰ এসসি এসটি পিডব্লিউডি আৰু এক্স সাৰ্ভিসমেনৰ বাবে কোনো এপ্লিকেশন ফি নাই কিন্তু আপোনালোকৰ ফিল্ড ইঞ্জিনিয়াৰৰ বাবে 400 টকা এপ্লিকেশন ফি দিব লাগিব আৰু ফিল্ড সুপাৰভাইজাৰৰ কাৰণে আপোনালোকে 300 টকা এপ্লিকেশন ফি দি এই পোষ্ট কেইটাৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব যদি আপোনালোক এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেনেহলে আপোনালোকৰ বাবে খুব এটা ভাল অপৰচুনিটি আপোনালোকে সোনকালে এই অপৰচুনিটিটো গ্ৰহণ কৰি 17 সেপ্টেম্বৰৰ আগত সকলো এপ্লাই কৰি ল'ব পাৰিব যদি ভিডিওটো ভাল লাগে তেনেহলে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে জব ইনফৰমেটিভ ভিডিওসমূহ আগলৈও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আজিলৈ ইমানেই আছিল ধন্যবাদ